जगद्गुरु श्रीमंत कृष्णाय वसुदेवाय देवकीनंदनाय च नंदगोपकुमाराय गोविंदाय नमो नमः। नमो पंकजनाभाय नमो पंकजमालिने नमो पंकजनेत्राय नमस्ते पंकजाग्रये। वसुदेवसुतं कृष्णं कंसचाणूरमर्दनं देवकी हृदयानन्दं च कृष्ण वन्दे जगद्गुरुं हरिराम। समस्त बाप बान्धवर श्रीचरणत प्रणिपात जनाई আজি আমি শৰণ সম্পৰ্কে আলোচনা কৰিম বুলি কৈছিলোঁ। শ্ৰীমদ ভাগৱত গ্ৰন্থৰ একাদশ স্কন্ধত ভগৱান কৃষ্ণই উদ্ধৱ মহন্তৰ আগত কৈছে যে ভকতিহে পৰম পন্থ, ভকতিহে পৰম পন্থ। যদিও জ্ঞানে গতি কয় বেদ, জ্ঞানাত মুক্তি উপনিষদত কৈছে, জ্ঞানৰ দ্বাৰাই মুক্তি পাব পাৰি। তথাপিতো ভগৱান কৃষ্ণই ভাগৱতত কৈছে আছে জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে জানা আপুনি উপজি জ্ঞান, যোগ চিন্তি মৰে মিছা সাজে। আৰু কৰ্ম মাৰ্গৰ কথা সম্বন্ধে কৈছে যে কৰ্মৰ পুচিলা বাণী, এই কৰ্মটো কাৰ বোলে যিটো নাম নধৰে আমাৰ, যিয়ে আমাক নভজে তাৰ কাৰণে কৰ্ম মাৰ্গ। এতিয়া যদি ভক্তি কৰিব লাগে, মহাপুৰুষ গুৰুজনাই ভক্তি ৰত্নাকৰ গ্ৰন্থত সুন্দৰকৈ কৈছে, ভক্তি বৃক্ষস্য শৰণম বীজম পৰমেকম স্মৃতম সদনাদ্যানুপত্ৰস্য প্ৰেমানন্দফলস্য চ। ভক্তিৰূপী বৃক্ষৰ শৰণেই বীজ। ভক্তিৰ সাধন নৱবিধা ভক্তি, সেই বৃক্ষৰ পত্ৰস্বৰূপ। প্ৰেম আৰু আনন্দ হ'ল তাৰ সুমিষ্ট ফল। তাৰ পৰৱৰ্তী এটা শ্লোকত গুৰুজনাই কৈছে, সৰ্বমূলম কৃষ্ণপাদ শৰণম পৰিকীৰ্তিতম যদ্বিনাশ্ৰৱতে ভক্তিৰাম ভাণ্ডাত পয়োযথা। সমস্তৰে মূল হ'ল কৃষ্ণপদ পংকজত শৰণ। শৰণ অবিহনে ভক্তি কৰিলে এৱা ঘটত জল থোৱাৰ নিচিনা। আকৌ এটা মন্ত্ৰত কৈছে, এটা কায়বাং মনসম সাক্ষাৎ কৃষ্ণে পৰম পুৰুষে পৰিনিষ্ঠাশ্ৰয়ম যদ্বৈ শৰণম তৎপৰিপ্ৰকীৰ্তিতম। কায় বাক্য মনে পৰম পুৰুষ শ্ৰীকৃষ্ণ সাক্ষাতে দৰ্শন কৰি পৰিনিষ্ঠাপূৰ্বক আশ্ৰয় লোৱাকে শৰণ বুলি কয়। কি সুন্দৰ কথা কৈছে। আকৌ এটা মন্ত্ৰত কৈছে, কায়বাং মনসম সাক্ষাৎ নিষ্ঠাহ চলভবিত পৰমাত্মানি শ্ৰীকৃষ্ণে শৰণম তৎপ্ৰচক্ষতে। অৰ্থাৎ কায় বাক্য মনত পৰম পুৰুষ শ্ৰীকৃষ্ণক সাক্ষাতে দেখি যি নিষ্ঠা আৰু অচলা ভক্তি ৰাখে বা প্ৰীতি কৰে, তাক শৰণ বুলি কয়। এইখিনি মহাপুৰুষ গুৰুজনাই ক'ত কৈছে? ভক্তি ৰত্নাকৰ গ্ৰন্থত। এতিয়া শৰণ সম্বন্ধে যদি আমি ক'ব লাগে, শৰণ কি কাৰণত ল'ব লাগে? শৰণ মানে হ'ল আশ্ৰয়। শৰণ শব্দটো হ'ল সংস্কৃত শব্দৰ শ্ৰী যোগ অনত প্ৰত্যয়।
শৰণম শ্ৰী ধাতুটোৰ কি কৰে আশ্ৰয় কৰা অৰ্থ বুজায় আৰু অনত শব্দটো হৈছে প্ৰত্যয় অন্য প্ৰকাৰে শ্ৰী ধাতুটোৱে হিংসা কৰা অৰ্থও বুজায় অনত প্ৰত্যয়টোৱে তাৰ পৰা নিষেধ কৰা বা উদ্ধাৰ কৰা অৰ্থ বুজায় গতিকে শ্ৰী ধাতুৰ দ্ব্যৰ্থসক এই শব্দটোৰ পৰা আমি দুটা অৰ্থ পাওঁ এটা প্ৰথমতে শ্ৰী ধাতু যোগ অনত প্ৰত্যয় নিষ্পন্ন হৈ হৰণ শব্দটোৰ অৰ্থ আশ্ৰয় অৰ্থাৎ শৰণম আশ্ৰয়ম আৰু আনটো শ্ৰী ধাতুত অনত প্ৰত্যয় যোগ দি নিষ্পন্ন হৈ যি হৰণ হয় সেই শব্দটোৰ অৰ্থ এনেকুৱা হ'ব পাৰে যে হিংসাৰ পৰা উদ্ধাৰ কৰা এতিয়া এই ভৱসমুদ্ৰৰ চাকনৈয়াত পৰি আমি জীৱবিলাক অনাদিকালৰ পৰা কক বকাই আছোঁ তিনি তাপত দগ্ধ হৈ আছোঁ ভগৱানৰ মায়াৰ দ্বাৰা মোহিত হৈ কিমান দুখ কষ্ট ভোগ কৰি আছোঁ সাংঘাতিক জাল যন্ত্ৰণা পাই আছোঁ তাত হাবুডুবু খাই আছোঁ গতিকে আশ্ৰয় ক'ত লওঁ আমিতো দেখিছোঁ য'তেই আশ্ৰয় লওঁ জড়জাগতিক মায়াময় জগতত আশ্ৰয় ল'লেও তাৰ পৰা আমি পৰিত্ৰাণ নাপাওঁ পুত্ৰ পত্নী পতি ধন সম্পদ ইষ্ট কুটুম্ব মান সন্মান তাত আমি কেতিয়াও পৰম আশ্ৰয়টো নাপাওঁ তেনেহ'লে পৰম আশ্ৰয়টো ক'ত পোৱা যায় বোলে একমাত্ৰ কৃষ্ণ পদ পংকজত সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছে কৃষ্ণ পদ পংকজত শৰণ লোৱা কিয় বোলে কৃষ্ণ পদ পংকজৰ আশ্ৰয়হে মহৌষধি জীৱৰ কাৰণে মহৌষধি আৰু এই সংসাৰত জীৱৰ যি জড় বিনাশী বিষয়ৰ লগত সংগ হোৱাৰ কাৰণে কি হয় কামনা আৰু কামনাত বাধা পৰাৰ লগে লগে কি হয় বোলে ক্ৰোধৰ বশৱৰ্তী হৈ শৰীৰ বচন আৰু মনৰ দ্বাৰা কি কৰে বোলে হিংসাৰ আশ্ৰয় লয় এই হিংসাও তিনি প্ৰকাৰে হ'ব পাৰে তিনি প্ৰকাৰ কি বোলে কৃত আনক হিংসা কৰা কাৰিত আনৰ দ্বাৰা হিংসা কৰোৱা আৰু অনুমোদিত এজনে আনজনক হিংসা কৰাৰ কাৰণে উচতনি দিয়া তিনি প্ৰকাৰে হিংসা কৰা হ'ব পাৰে আৰু এই হিংসাৰ দ্বাৰা জীৱই অশেষ যাতনা ভোগ কৰে তে শৰণৰ মূল অৰ্থ কি যে আমি হিংসাৰ পৰা দূৰত থকা পৰিত্ৰাণ পোৱা মোক নিজকো কোনেও আনে হিংসা কৰিব নালাগে আৰু মোৰো যাতে হিংসা কৰা স্বভাৱটো প্ৰবৃত্তিটো মনত নাথাকে তাৰ কাৰণে আমি ক'ত আশ্ৰয় ল'ব লাগে বোলে একমাত্ৰ কৃষ্ণ পদ পংকজত আশ্ৰয় ল'ব লাগে গতিকে এই হিংসাৰ পৰা নিষ্কৃতি বা পৰিত্ৰাণ পাবলৈ আমি আশ্ৰয় ল'ব লাগে ক'ত কৃষ্ণ পদ পংকজত আৰু সাধুসকলে সাধাৰণতে প্ৰথম প্ৰকাৰৰ শৰণ লয় ভগৱানত প্ৰথম প্ৰকাৰ শৰণ লয় যে ঈশ্বৰৰ বিনে আন অন্য কোনো নাই আৰু আনসকলে আমাৰ নিচিনা অদম জীৱসকলে আমি সাংসাৰিক জলযন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ ঈশ্বৰৰ পদপংকজত শৰণ লওঁ যা হওক এতিয়া ভাগৱতৰ সপ্তম স্কন্ধত এটা সপ্তম স্কন্ধৰ 15 অধ্যায় আৰু 28 নম্বৰ শ্লোকত মহামুনি নাৰদে দেৱৰ্ষি নাৰদে যুধিষ্ঠিৰক কৈছে যে সদ্বৰ্গ সৈমায় একান্তঃ सर्वा नियम चोदना तदंताय दीनो यगना अबहेयु श्रमाबह ইয়াৰ অৰ্থটো বৰ সুন্দৰকৈ দিছে যে আমি যদি শৰণ ল'ব লাগে
শৰণ লৈ কি কৰিব লাগিব বোলে আমি ভগৱানৰ গুণ যশ লীলা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। সেইকাৰণে কপিল ভগৱানে ভাগৱতৰ ৩য় স্কন্ধত দেৱহূতি মাতৃক কৈছে কি কৰা বোলে তীৰ্থে তাত কৈছে বদতি কপিল হৰি শুনা মহাসতী একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি। তাৰপিছত কি বোলে মন্ত্ৰ যজ্ঞ জপ জ্ঞান এইবিলাকত মন নিবিষ্ট নকৰি সুদৃঢ় বিশ্বাসে লৈও মহুত শৰণ। জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে কি কৰি বোলে পৰিহৰি সুদৃঢ় বিশ্বাসে নকৰিয়া মন সুদৃঢ় বিশ্বাসে লৈও মহুত শৰণ। কেৱল মুঠ শৰণ লোৱা, কিন্তু মুঠ শৰণ ল'লে নহ'ব, আশ্ৰয় ল'লে নহ'ব। কি কৰিব লাগিব বোলে তাৰপিছত শ্ৰৱণ কীৰ্তন কৰিব লাগিব। মোৰ গুণ যশক শ্ৰৱণ কীৰ্তন কৰিব লাগিব, তেতিয়াহে হ'ব। এতিয়া যদি শ্ৰৱণ কীৰ্তন কৰিব লাগে তেতিয়া সেইকাৰণে কোনে কৈছে বোলে নাৰদে কৈছে যে পঞ্চ জ্ঞানেন্দ্ৰিয় চকু কাণ নাক জিভা ছাল আৰু মন, এই যে সৎবিধা লিংগায় শ্ৰৱণেন, এই ছয়টা এক হ'ব লাগিব। এই ছয়টা এক হ'লেহে শ্ৰৱণ কীৰ্তন কৰিলেহে সি কি হ'ব নিৰ্মল ভক্তি হ'ব। মাধৱদেৱ পুৰুষে যে কৈছে যে শ্ৰৱণ কীৰ্তন নিৰ্মল ভক্তি, এই নিৰ্মল ভক্তি তেতিয়াহে হ'ব যেতিয়া এই ছয়টা আমি কি কৰিম বোলে ইন্দ্ৰিয়ক এক কৰি শ্ৰৱণ কৰিম। তেতিয়াহে আমি আচলতে এক শৰণ হৈ শ্ৰৱণ কৰা অৰ্থ বুজাব। আৰু দ্বিতীয় কথা হৈছে যে শ্বেতাশ্বেত উপনিষদৰ ৬ষ্ঠ অধ্যায়ৰ ২৩ নম্বৰ শ্লোকত বৰ সুন্দৰকৈ বুজাইছে যে শৰণ লোৱাৰ পিছত শ্ৰৱণ কীৰ্তনটো কৰিব লাগিব, কিন্তু কেনেকৈ কৰিব লাগিব ইয়াত দিছে যস্য দেৱে পৰা ভক্তিৰ যথা দেৱে তথা গুৰু। যেনেকুৱাকৈ ভগৱান কৃষ্ণত ভক্তি কৰা হ'ব ঠিক তেনেকৈ গুৰুৰ প্ৰতিও ভক্তি কৰিব লাগিব। গুৰুৰ প্ৰতি যদি ভক্তি নাথাকে ইয়াত মন্ত্ৰটো দিছে যস্য দেৱে পৰাৰ ভক্তি যথা দেৱে তথা গুৰু তৈতে কথিতা ৰথা প্ৰকাশন্তে মহাত্মন। ২৩ নম্বৰ, এইটো ৬ষ্ঠ অধ্যায় ২৩ নম্বৰ। তাত কৈছে যে যেনেকৈ পৰমেশ্বৰত আকৃত্ৰিম ভগৱানত আকৃত্ৰিম ভক্তি কৰা যায় তদ অনুৰূপ ক'ত কৰিব লাগিব বোলে গুৰুতেও ভক্তি কৰিব লাগিব। আৰু সেইকাৰণে মহাপুৰুষ গুৰুজনাই প্ৰহ্লাদ চৰিত্ৰত ঘোষাত দিছে কি বোলে প্ৰথমতে কি কৰিবা গুৰু, আৰু গুৰুজনক বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। গুৰু আৰু ঈশ্বৰৰ মাজত পাৰ্থক্য নাথাকে। আৰু সেইকাৰণে মাধৱদেৱ মহাপুৰুষেও কৈছে যে এই বাহিৰৰ গুৰু আৰু ভিতৰৰ গুৰু এক হৈ যেতিয়া যাব তেতিয়া কি হ'ব বোলে তুমি হি পৰম গুৰু মহামুনি, তুমি হি পৰম। তেতিয়া তুমিয়ে কি হৈ যাবা বোলে পৰম গুৰু। কোন? ঈশ্বৰ। যি বাহিৰৰ ভকতজনক
গুৰুজনক মই বিষ্ণু বুদ্ধি কৰি যেতিয়া তেওঁৰ সেৱা কৰিম, তেওঁৰ উপদেশ পালন কৰিম, তেওঁ যি কয় তাকে পালন কৰিব লাগিব। কিয় বোলে শৰণ মানে আশ্ৰয়, আশ্ৰয় মানে বিক্ৰী যোৱা, বিক্ৰী যাব লাগিব। অৰ্থাৎ মোৰ নিজত্ব একো থাকিব নালাগিব, তেওঁ যি কয় তাকে পালন কৰিব লাগিব। আৰু সেইকাৰণে কি কৈছে বোলে একান্ত ভকতৰহে আশ্ৰয় ল'ব দিছে, যি ভকত আৰু লগতে সংগই ছেদ কৰিব পাৰে। ভগৱানৰ একান্ত ভকত, যাৰ গ্ৰাম্য কথাত কেতিয়াও মন নাই, কেৱল ঈশ্বৰ কৃষ্ণৰ কথাতহে মন, তেনেকুৱা ভকতৰ সংগ ল'ব দিছে। আৰু সেই ভকতজনে যি কয় তাকেই সেই উপদেশ পালন কৰিব লাগিব। অকল পালন কৰাই নহয়, কি কৰিব লাগিব, তেওঁৰ সেৱাও কৰিব লাগিব। সেৱা মানে চৰণৰ সেৱাৰ কথা কোৱা নাই। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেৱা কৰিছে। বাৰিষা বতৰ, সন্ধিয়া কাপোৰ গা ধুই তিতি আছে, তে ৰাতিপুৱা সেইযোৰ কাপোৰ পিন্ধিব লাগিব। কি কৰিব? গতিকে মহাপুৰুষ মাধৱদেৱে গণককুছিৰ পৰা এই পানী মেটেকাৰ মাজেদি এক বুক পানী দি নামি গৈ পুনৰ পাটবাউসীত সেই কাপোৰ জুই ধৰি শুকাই পুনৰ গণককুছিলৈ আহে। আৰু ৰাতিপুৱাই গৈ মহাপুৰুষ গুৰুজনাক সেই কাপোৰ যেতিয়া দিয়ে, গুৰুজনা আচৰিত হয় যে এই কাপোৰটো কালি ৰাতি তিতি আছিল, শুকোৱাৰতো প্ৰশ্ন নাই, গোটেই নিশা বৰষুণ, কেনেকৈ শুকাল? তেতিয়া মাধৱদেৱ পুৰুষে ক'লে যে মই নিশা আহি এইটো শুকাই থৈছোঁ, নহ'লে আপুনি কেনেকৈ পিন্ধিব? এই সেৱা, তাৰ নাম সেৱা। গতিকে গুৰু সেৱা বিনে ভক্তি কেতিয়াও হ'ব নোৱাৰে, বা সি শৰণ নহয়। আৰু শৰণ মানে হ'ল বিক্ৰী যোৱা, আৰু বিক্ৰী যোৱা মানে তৎপশ্চাত গুৰু সান্নিধ্যত ভগৱানৰ গুণ নাম শ্ৰৱণ কীৰ্তন আৰু লগতে গুৰুৰ আজ্ঞা পালন, এইখিনিয়ে শৰণৰ মুখ্য কথা। কৃষ্ণ হৰি ৰাম।